জিলাৰ সাংবাদিক বন্ধুসকল, আজি আমি আপোনালোকক এক গুৰুত্বপূৰ্ণ বিষয়ৰ বাবে আজি আপোনালোকক আমন্ত্ৰণ কৰি আনিছোঁ। আপোনালোকে নিশ্চয় জানে আজি কেইবাদিন ধৰি যি অসমৰ গ্ৰাম্য অৰ্থনীতিলৈ এক গুৰুত্ব প্ৰদান কৰা চাহৰ যি ফেক্টৰীবিলাকে 1 তাৰিখৰ পৰা যি নোলোৱাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, যি সতৰ্কবাণী সিদ্ধান্ত লৈছিলে তাৰ ওপৰত আমি আজি সংবাদ সম্বোধন কৰিছোঁ। আমাৰ মাজত বিভিন্ন দল সংগঠনৰ বিষয়সকল আছে। আমাৰ মাজত উপস্থিত আছে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক কৃষ্ণ বৰুৱা ডাঙৰীয়া, প্ৰচাৰ সম্পাদক গৌৰৱ নাথ ডাঙৰীয়া, টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক চমন কোঁৱৰ ডাঙৰীয়া, চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি বাবু চুতীয়া ডাঙৰীয়া, টাইম যুৱ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সভাপতি বিকাশ কোঁৱৰ ডাঙৰীয়া। এতিয়া প্ৰথম কথা হ'ল, আপোনালোকে জানে আজি 80-90 দশকৰ পৰাই উজনি অসমত, বিশেষকৈ উজনি অসমত চাহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। গ্ৰাম্য অৰ্থনীতিটো এক পৰিৱৰ্তন গ্ৰহণ কৰিছে। তেনে অৱস্থাত আজি চাহ খেতিয়কৰ যি দুৰৱস্থা হৈছে আপোনালোকে গম পাইছে। আজি টি বৰ্ডৰ নিচিনা এটা বিভাগ থকাৰ পাছতো চাহ খেতিয়কসকলে আজি এই দুৰৱস্থা ভুগিবলগীয়া হৈছে। যোৱাকালি গোলাঘাট জিলাত নেতাৰ মাজত এখন আলোচনা অনুষ্ঠিত হৈছিলে। সেই আলোচনাত এটা কথা আলোচনা হৈছিলে, নেতাৰ অধীনস্থ যিখিনি বৰ্তনী ফেক্টৰী আছে যে 1 তাৰিখৰ পৰা তেওঁলোকে কেঁচা পাতখিনি ক্ৰয় কৰিব ক্ষুদ্ৰ চাহ খেতিয়কৰ। কিন্তু আমি তাত কিছুমান বিসংগতি দেখা পাইছোঁ, যি আজি কৈছে যে কেঁচা পাতত যি আপোনাৰ বিষাক্ত যি পদাৰ্থ জড়িত মানে তাত মিহলি হৈ থাকে, যি টেষ্ট চাহৰ যিটো টেষ্টৰ কথা কৈছে, এইটো ক্ষুদ্ৰ চাহ খেতিয়কৰ কাৰণে ইমান এটা ইজি প্ৰচেছ নহয়। কাৰণ সেই যি কেঁচা পাত টেষ্ট কৰিব লাগিব, সেই টেষ্ট কৰিবলৈ হ'লে লেবৰেটৰীলৈ পঠাব লাগিব, আৰু লেবৰেটৰীলৈ পঠোৱা এটা দীঘলীয়া প্ৰচেছ আছে। আজি এই সংবাদমেলৰ জৰিয়তে আমি টাইমছ অফ সন্থাই এটা কথা স্পষ্টভাৱে চৰকাৰক দাবী জনাইছোঁ যে এই এনেধৰণৰ যি আঁসোৱাহবিলাক, যি এনেকুৱা ধৰণৰ ক্ৰাইটেৰিয়াবিলাক চৰকাৰে বা টিমবোৰে আমাক ক্ষুদ্ৰ চাহ খেতিয়কক দিছে, এইটো এটা সহজ প্ৰক্ৰিয়াৰে এইটো সমাধান কৰিব বুলি আশা কৰিলোঁ। আৰু ইয়াতে এটা কথা কৰিব বিচাৰিছোঁ, যি MSP ভেলু, আজি প্ৰত্যেকটো খাদ্য সামগ্ৰীৰে এটা মিনিমাম ছাপৰ্টিং প্ৰাইচ থাকে, আৰু সেই ছাপৰ্টিং প্ৰাইচটো কিন্তু আজি আমি 80-90 দশকৰ পৰা দেখি আহিছোঁ যে সেই কেঁচা পাতৰ মূল্যটো একেধৰণে হৈ আছে। আজি সেই একেধৰণৰ হৈ থকাৰ কাৰণে ক্ষুদ্ৰ চাহ খেতিয়কসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। প্ৰত্যেকটো খাদ্য সামগ্ৰীৰে মানে মূল্যবৃদ্ধি হৈছে, কিন্তু কেঁচা পাতৰ মূল্যবৃদ্ধি পোৱা নাই। যে আজি আমি সংবাদমেলখন কিয় দিবলগীয়া হ'ল, ইয়াৰ মূল কাৰণটো হৈছে যে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা। আজি সকলোৱে জানে যে অসমৰ, বিশেষকৈ উজনি অসমৰ গাঁওবিলাকত এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ যি অৰ্থনৈতিক ব্যৱস্থা, এইটোৱে আমাৰ অৰ্থনৈতিক ব্যৱস্থাটো টনকিয়াল কৰিছে। কিন্তু আজি দুদিনমানৰ আগতে যিটো বিষয় আহি পৰিছে, যে এনেকুৱা এটা বিষয় যে ক্ষুদ্ৰ চাহ খেতিয়কসকলে তেওঁলোকে যে এই চাহপাতত এই মানে কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা নাই তাৰ প্ৰমাণ পত্ৰ দিব লাগে। এক হিচাপত আমি আদৰণি জনাইছোঁ যে কি হ'ল, যে এই চাহটো এটা আপোনাৰ ধৰি লওক দৰৱে নহয় জানো, এই চাহক কি কৰিছে, এই কিছুমান কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰি বিষাক্ত কৰি গৈছে। গতিকে তাৰ কাৰণে আমি ভাল কৈছোঁ, কিন্তু ইয়াৰ কোনো প্লেনিং নাইকিয়া লিখা লাগিছে কথাটো। মানে কথাটো হৈছে কি, ধৰি লওক এতিয়া তেওঁলোকে চাহ খেতিয়কসকলে কি কৰিব লাগিব, যে প্ৰমাণ পত্ৰ দিব লাগিব যে চাহ তেওঁলোকে এই দৰৱ ব্যৱহাৰ কৰা নাই। এতিয়া কথাটো হ'ল কি, যে ক'ত দিব, ক'ত আছে এনেকুৱা প্ৰমাণ পত্ৰ, ক'ৰ পৰা আনিব? যদি টোকোলাইৰ পৰা আনিব লাগে, টোকোলাইৰ পৰা আনিবলৈ যাওঁতে আজি ইমানখিনি 2 লাখ
ক্ষুদ্ৰ চাহ খেতিয়কৰ কথা কোৱা হৈছে। 2 লাখ চাহ খেতিয়কক নুকুলাই তেনেকুৱা চাৰ্টিফিকেট যোগান ধৰিব পাৰিবনে? আৰু বছৰেকত যিহেতু সপ্তাহৰ প্ৰতি পাত ছিঙি যাব, সপ্তাহৰ প্ৰতি এটা ৰাউণ্ড ছিঙি যাব, গতিকে তেখেতসকলে এই সপ্তাহে প্ৰতি দিব লাগিব নেকি? আৰু এইখিনি টুকুলাই দিব পাৰে। আৰু মই জনাত টুকুলাই কি হৈছে বৃহৎ মানে চাহ খেতিয়কসকলৰ কাৰণে, ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ নহয়। গতিকে এইটো কোনো প্লেনিং নাই। গতিকে ক'ৰ পৰা দিব? আৰু পাত হৈ থাকে আপোনালোকে জানে যে পাত এসপ্তাহত পাত দীঘল হৈ যাব, আৰু যেতিয়া দীঘল হৈ যাব তাৰ কোৱালিটি নাইকিয়া হ'ব। কোৱালিটি নাইকিয়া হ'লেতো কেতিয়াও চাহ ফেক্টৰীয়ে পাতখিনি নলয়। গতিকে ইয়াৰ কোনো এটা প্লেনিং নাইকিয়াকৈ কথাখিনি কোৱা হৈছে। গতিকে ইয়াৰ এটা চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আজি সংবাদমেলৰ দ্বাৰা। চৰকাৰে ইয়াৰ এটা ব্যৱস্থা অতি সোনকালে কৰক।